ইটা আছিলোঁ মহাভৈৰৱ মন্দিৰত। তো ফাইনেলি আহি গৈছোঁ ৱালকিন ৰেচিডেঞ্চিত। আজি লাঞ্চটো ইয়াতে হ'ব আৰু দেখা পাইছে থালিখনৰ কথা মই কিনো ক'ম। মাংস, পাপৰ, ভাত, পিঁয়াজ, আলু খানা, দালি, ভাজি, শাক, বহুত কিবা কিবি আছিলে। তো ৰুটিও আছিল লগতে। তো এক চাইডে গোটেইখিনি চাইড কৰি প্ৰথমতে ৰুটিকেইখন খালোঁ। তাৰপিছত ভাতটো চুৰু কৰিম, যিহেতু ৰুটি আছে, ৰুটি দেখা পালি আৰু ভাতটো খাব নোৱাৰে। তো প্ৰথমতে ৰুটিখিনি খাই ল'লোঁ। এইটো হৈছে আমাৰ ৰুম। দেখা পাইছে এফালে দুখন বেড আৰু এফালে টিভি চিভি চব আছে, এচিও আছে, ফেনো আছে আৰু এফালে মোৰ বেগৰ বস্তুবিলাক ওলাব লগা আছে। তো আৰু পেহীহঁতৰ তাতো যাম ওচৰতে, বেছি দূৰ নহয়, যিহেতু আহিছোঁ একবাৰ যাম সিহঁতৰ তালৈকেও। তো ৰেষ্ট লৈ লওঁ, অলপমান ৰেষ্ট লৈ পেলাই যাই আছোঁ। তো গাইছ এতিয়া অকণমান ওলাই আছোঁ, মই কৈছিলোঁ পেহীহঁতৰ তাত যাম আৰু 1 কিলোমিটাৰমান আছে। তো সেইকাৰণে খোজকাঢ়ি আহিছোঁ, তালৈকে যাওঁ। তো গাইছ এতিয়া আছোঁ মই পেহীহঁতৰ তাত। এইফালে দিছে চাহ, এইফালে দিছে ভুজিয়া, মিঠৈ আৰু কিবা এইটো কালাকান চাগে। এফালে এটা আছে, এফালে পেহী আছে, এফালে ডাঙৰ বাইদেউ আছে। এইটো বাইদেউ নহয় বাৰু, এইটো ভণ্টি হয়। তো এতিয়া চাহ খাই লওঁ। কিবা ক'বা? ভাল লাগিছে কিন্তু আৰু ইমান কম সময়ৰ ভিতৰত। একো নাই, কামত আহিছোঁ না, তথাপিতো যে আহিছোঁ মানে সেইটোৱে বহুত ডাঙৰ কথা। এতিয়া চাহ খাওঁতে কথা বেছি ক'ব নালাগে। তো গাইছ এতিয়া আহিছিলোঁ মহাভৈৰৱ মন্দিৰত। এইটো তেজপুৰত আছে, কিন্তু সোমাব নোৱাৰোঁ এটা কাৰণতে, যিহেতু বৰমা মাৰা গৈছে 45 দিন, সোমাব নাপায়। তো ভিতৰত এণ্ট্ৰি নকৰোঁ, ইয়াৰ পৰাই সিহঁতক কাঢ়ি দিছোঁ। এফালে এইও আহিছিল আৰু এই তাই গৈছে ওপৰত উঠি। তো নাযাওঁ আৰু ভিতৰলৈকে যাব নাপায় যিহেতু। আৰু আপোনালোকে গমেই পালে মহাভৈৰৱ আহিলোঁ যদিও ভিতৰত সোমাব নোৱাৰিলোঁ, যিহেতু নাপায়। যি নহওক বাবাক ইয়াৰ পৰাই প্ৰণাম কৰিলোঁ। আৰু এইবাৰ আহিছোঁ দৰং মহাবিদ্যালয়, তেজপুৰতে, আপোনালোকে জানে। তো এইখনো এবাৰ চালোঁ, তাই আহি গ'লোঁ পেহীহঁতৰ ঘৰলৈ। তো ভাত নোখোৱা কৰে মানে পেহী আহিব নেদে। তো এইফালে পনীৰ বনাইছিল, এইফালে পাপৰ আছিল, ভাত, এনেকৈ ভাতকেইটা খালোঁ। তো গাইছ ৰুমকলৈকে আহি গ'লোঁ পেহীহঁতৰ পৰা। পেহী অলপ ইমোচনেল হৈছে, মানে বেয়া লাগছে, যিহেতু যাই বেছি সময় নাথাকিলে কিনে ভাতকেইটা খাই নিলে আৰু বেছি বেয়া লাগিলে। তো যি নহওক এতিয়া গম পালোঁ, এতিয়া শুই যাওঁ। কালি আকৌ লগ পাই আছোঁ, কালি ক'ত যাম আৰু নতুন বেলেগ আহিব, নতুন মানুহ আহিব। তো কেনেকুৱা বা আহে, এইটোতো গ্ৰুপটো ভাল আছিল, मतलब ये जो ग्रुप था ना बहुत ही मस्त था, हमारे साथ बहुत ही मतलब फ्रेंडली हो गया था। तो इसीलिए আৰু দেখতে হ'ব কালিৰ পৰা কি হয় কি নহয়। তো আপোনালোকে ভাল ভাল ভিডিঅ'বিলাক পাই যাব, চাই যাব। সেয়ে আৰু বাই বাই, টাটা গাইছ, টেক কেয়াৰ।